এজাক বৰষুণত বুৰিল নকছাৰীৰ বিভিন্ন অঞ্চল। কেইবাখনো বিদ্যালয়ৰ চৌহদত সোমাল পানী। বৰ্তমান অসমৰ গাঁও, চহৰ, নগৰ আদিত কৃত্ৰিম বানপানী হোৱাৰ মূল কাৰণ হ'ল কোনো পৰিকল্পনা নকৰাকৈ নলা নৰ্দমা আদি বন্ধ কৰা। কেইবছৰমানৰ পৰা গাঁওসমূহতো কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা গৈছে। সোমবাৰে প্ৰায় ৩ ঘণ্টা জোৰা মুষলধাৰ বৰষুণত বুৰিল নকছাৰীৰ কেইবাটাও অঞ্চল। ঘৰৰ ভিতৰত পানী সোমাই বহু সামগ্ৰীৰ ক্ষয়ক্ষতি হয় বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে। বিশেষকৈ তিৰুৱাল ভেটা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত পানী হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী অহা যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আনহাতে দিহিঙীয়া গাঁৱৰ প্ৰায় ২৫ ঘৰতকৈ অধিক লোকৰ ঘৰত পানী সোমাই জনজীৱন অচল হোৱাৰ লগতে বহু সা-সামগ্ৰীৰ ক্ষয়ক্ষতি হয়। জানিব পৰা মতে দিহিঙীয়া বান্ধ নামৰ এটা বান্ধ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰি দিয়াৰ কাৰণে এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বুলি গাঁও প্ৰধানজনে জানিবলৈ দিয়ে। ইতিমধ্যে মৰিয়নি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল গণেশ নাথ, লাটমণ্ডল পৰশমণি তামুলী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ঋতৃষ্ণা গোস্বামীয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰে। আনহাতে পঞ্চায়তসমূহেও লক্ষ লক্ষ টকা ব্যয় কৰি MGNৰেগা আঁচনিৰ অধীনত অপৰিকল্পিতভাৱে নলা নৰ্দমা আদি খনন কৰিছে যদিও উপকৃত হোৱা নাই জনতা। এই সমস্যাৰ ওপৰত গুৰুত্ব দিবনে চৰকাৰে সময়তহে লক্ষণীয় হ'ব। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ। যে ইয়াতে বান্ধটো হ'ল, এজাক বৰষুণতে বান্ধ হ'ল, কি কাৰণে বান্ধটো হৈছে? এইটো ডিঙিয়া ভেটাটো মৰাৰ কাৰণে হৈছে। হয়, ইয়াত কি চুইচ গেট নাই নেকি? চুইচ গেট নাই। আগতে ডিঙিয়া ভেটাটো মানে আজি ৬-৭ বছৰ আগৰ পৰা ভঙা আছিলে সেইটো ৰাস্তাটো। পানীটো পুৰা ডাইৰেক্ট জানৰ আগতে। এতিয়া ইয়াতে আপোনাৰ দিহিঙীয়া গাঁও কিমান মানুহৰ ঘৰ চোতাল বুৰিলে, কিমান মানুহৰ মজিয়াত পানী সোমালে? ইয়াততো 6-7 ঘৰ সোমাইছে। হয়, আগলৈও সোমাই আছে। কেই ঘৰ? সেইফালে কেই ঘৰ হ'ব? মই সেইখিনি গন্তি কৰাগৈ নাই বাৰু। সেইখিনি তালৈ গৈ আছো মই এতিয়া। হয়, মই সাধাৰণতে যিমানখিনি মানে পানী 10-15 মিনিটৰ ভিতৰত ইমানেই দুৰৱস্থা পানী, মানে গোটেই ঘৰ, এতিয়া আমাৰ ঘৰেই গোটেই চাৰিওফালে বাৰীতো পানী, ঘৰৰ ভিতৰতো পানী, লগতে আমাৰ গাঁৱৰ গোটেই 20 ঘৰ 25 ঘৰ মানুহৰ গোটেই পাকঘৰলৈকে পানী সোমাইছে। গতিকে কেনেকুৱা অৱস্থা হৈছে। আৰু লগতে আমাৰ মানে কি হ'ল, ইফালে এটা বান্ধ আছিল, এটা বান্ধ দিহিঙীয়া ভেটা বুলি কয়, সেই ভেটাটো বন্ধ কৰি দিয়াৰ কাৰণে, য'ত নেকি একো কালভাৰ্টৰ ব্যৱস্থা নাই বা স্লুইচ গেটৰ ব্যৱস্থা নাই। গতিকে যদি মানে স্লুইচ গেট এখনৰ ব্যৱস্থা বা ভালদৰে যদি কালভাৰ্টৰ ব্যৱস্থা কৰে, হয়তো গাঁওবাসী মানে এনেকুৱা বানপানীৰ সমস্যাত নপৰিব। কিন্তু সদায় যদি এনেকুৱা এজাক বৰষুণতেই হওক বা পাহাৰৰ পৰা অহা পানীটোৱেই হওক, এনেকৈ সদায় বানপানীৰ সৃষ্টি কৰি থাকিলে গাঁওখনৰ গোটেই পৰিয়ালবোৰে যথেষ্ট সমস্যা হয়। আমাৰ পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি বাৰী, খেতিপথাৰ, এতিয়া চবৰে কঠীয়া আছিল, কঠীয়া নষ্ট হৈছে, লগতে বাৰীৰ শাক পাচলি, আৰু লগত ঘৰৰ ভিতৰত পানী সোমোৱাৰ কাৰণে বহুতো ইলেক্ট্ৰিক মানে বস্তু তেওঁলোকৰ নষ্ট হৈ পৰিছে। গতিকে ভালদৰে এটা সুবিধা বা স্লুইচ গেটৰ সুবিধা আৰু কালভাৰ্টৰ ব্যৱস্থা কৰিলে নিশ্চয় আমি উপকৃত হ'ম। আজি আমাৰ বানপানী হৈ গ'ল। এই বানপানীটো আগতে আমি কোনোদিন দেখা নাছিলোঁ। আজি যিহেতু 11:30 বজাৰ পৰা 1 বজালৈকে আমাৰ যি ধৰণে বানপানীটো আহিলে, আমাৰ গাঁৱৰ ৰাইজে সেই সময়ত পাকঘৰত সোমাই ভাত বনাবলৈ লয়। সেই পাকঘৰত যেতিয়া জুইশালত জুই জ্বলাবলৈ গৈছিল, তেখেতসকলৰ বানপানীটো অহাত সকলোৱে চৌকাবিলাক, ভাতৰ বটোৱাবিলাক উঠাই অনা দেখিবলৈ পোৱা গ'ল। ইয়াৰ লগতেও আমাৰ এই গাঁওখনৰ ৰাইজসকল খুব দুখীয়া দৰিদ্ৰ, দিন হাজিৰা কৰি হ'লেও বহুত কেইঘৰে পানীৰ অসুবিধাত মটৰ আনি লৈছিলে, টিউবৱেলৰ সুবিধা কৰি লৈছিলে। সেই মটৰসমূহো আজি বেয়া হৈ যোৱাত বুলি আমি গম পাইছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ, আজি আমাৰ যিবোৰ ক্ষতিসাধন হৈছে, সেই সকলোখিনি যাতে চৰকাৰৰ ফালৰ পৰা 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ অধীনত থকা 10 নং ৱাৰ্ড দিহিঙীয়া গাঁৱত যাতে সেই সকলোখিনি সহায় কৰি দিব বুলি আমি আশা কৰিছোঁ।